সোমবাৰে দিনৰ 12 বজাৰ পৰা 1 বজালৈ চিচিবৰগাঁও উপজিলা কাৰ্যালয় দাবী সমিতিৰ উদ্যোগত আৰু চিচিবৰগাঁও ৰাইজৰ সহযোগত চিচিবৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান। অংশগ্ৰহণ চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ নেতৃবৰ্গ, বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সামাজিক দল সংগঠন, নাৰী সংগঠনৰ নেতৃবৰ্গৰ লগতে সাহিত্যিক আৰু জ্যেষ্ঠ বৰেণ্য ব্যক্তিসকল। উল্লেখ্য যে বৃহত্তৰ চিচিবৰগাঁও ৰাইজৰ 2টা দশক যোৱা আন্দোলনৰ ফলস্বৰূপে চিচিবৰগাঁও ৰাইজে অসম বিধানসভাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ এটা নতুন বিধানসভা সমষ্টি আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উপজিলা পাবলৈ সক্ষম হৈছে যদিও লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ চক্ৰান্তত চিচিবৰগাঁৱত প্ৰতিষ্ঠা হ'বলগীয়া চিচিবৰগাঁও উপজিলাৰ মুখ্য কাৰ্যালয়ৰ লগতে বিভিন্ন অফিচ কাছাৰী চিচিবৰগাঁৱৰ পৰা অন্য ঠাইলৈ নিয়াৰ ষড়যন্ত্ৰ চলিছে। চিচিবৰগাঁও ৰাইজক প্ৰতাৰণা কৰিলে নহ'ব, ৰাইজক প্ৰতাৰণা কৰিলে নহ'ব, প্ৰধানৰ চক্ৰান্ত বন্ধ কৰ, প্ৰধানৰ চক্ৰান্ত বন্ধ কৰ, উপজিলা মুখ্য কাৰ্যালয় লাগিব, উপজিলা মুখ্য কাৰ্যালয় লাগিব। সেয়েহে আজি চিচিবৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত চিচিবৰগাঁও উপজিলা কাৰ্যালয় স্থাপনৰ দাবীত নৱবৰ্ষৰ জানুৱাৰীৰ প্ৰথম দিনটোতে প্ৰতিবাদত অংশগ্ৰহণ ৰাইজৰ। আজিৰ কাৰ্যসূচী চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সামাজিক দল সংগঠন, নাৰী সংগঠনৰ নেতৃবৰ্গ উপস্থিত হৈ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুক তীব্ৰ সমালোচনা কৰে আৰু চিচিবৰগাঁও ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ আনি ক্ষোভ ব্যক্ত কৰে আৰু চিচিবৰগাঁও সমষ্টিৰ ৰাইজে চিচিবৰগাঁও ৰাইজক কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিদিনে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ঘোষণা কৰে। আমাৰ চিচিবৰগাঁও উপজিলা কাৰ্যালয় দাবী সমিতি তেওঁলোকৰ উদ্যোগত ইয়াতে পৰহিৰ পৰা অনিৰ্দিষ্টকালীন এটা ধৰ্মঘট কাৰ্যসূচী হৈ আছে। যিহেতু চিচিবৰগাঁও অঞ্চলৰ ৰাইজৰ লগতে ধেমাজিবাসী প্ৰায় 2টা দশক যোৰা আন্দোলনৰ পাছত চিচিবৰগাঁও সমষ্টি গঠন হৈছে আৰু সেই সমষ্টি বৰ্তমান উপজিলা হিচাপে চৰকাৰে ঘোষণা কৰিছে। সেইটো লৈ পেলাই সমগ্ৰ অঞ্চলৰ ৰাইজ আনন্দিত, কিন্তু অতি পৰিতাপৰ কথা যে চৰকাৰে বান্ধি দিয়া কিছু নীতি নিয়মক ভৰিয়ে মোহাৰি পেলাই ৰাজনৈতিক মুনাফাৰ স্বাৰ্থত সমষ্টিটোৰ কেন্দ্ৰস্থল চিচিবৰগাঁও উপজিলাৰ কাৰ্যালয়সমূহ স্থাপন নকৰি গোপনে গোপনে সমষ্টিটো এটা মূৰত স্থাপন কৰিবলৈ গৈ আছে। আৰু সেই তেনে যদি কাণ্ড হয় তেনেহ'লে সমষ্টিটোৰ দূৰৱৰ্তী অঞ্চল বৰদলনি, পশ্চিম ধেমাজি, মাছখোৱা এইবিলাক অঞ্চলৰ ৰাইজৰ প্ৰশাসনিক বা অন্যান্য দিশত কিছু অসুবিধা হ'ব। আৰু লগতে ঐতিহ্যপূৰ্ণ চিচিবৰগাঁও, য'ত চিচিবৰগাঁও ৰাজচক্ৰ, চিচিবৰগাঁও উন্নয়ন খণ্ড এনেকৈ কৰি পেলাই গোটেই অঞ্চলটোৰ মৌজা তাহানি ব্ৰিটিছৰ দিনৰ এই গোটেই অঞ্চলটোৰ যিটো ঐতিহ্য, যিটো গৰিমা, এই গৰিমাত কুঠাৰঘাত কৰা হয়। আৰু যিহেতু চিচিবৰগাঁৱত গোটেইখিনি সা সুবিধা আছেই, চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পিছফালে এটা বিশাল আমাৰ ভৱন আছে দুমহলীয়া, তাৰ কাষতে আমাৰ এটা পৰিদৰ্শন বাংলা আছে, উন্নয়ন খণ্ড যি আছে তাত বহু মাটি আছে আৰু বিভিন্ন জেগাত চিচিবৰগাঁও চাৰিআলিৰ ওচৰে পাঁজৰে আমাৰ প্ৰয়োজনীয় ভূমি আৰু যিখিনি সা সুবিধা, কেইবাখনো স্কুল কলেজ আমাৰ এমালগেশ্যন হোৱাৰ ফলত সেইবিলাক ভৱন খালী হৈ আছে। তাতে অতি সৰ্বাংগ সুন্দৰভাৱে কোনো অসুবিধা নোহোৱাকৈ গোটেই অফিচ কাছাৰীখিনি হ'ব পাৰে। সেইখিনি হ'লে গোটেই সমষ্টিৰ ৰাইজলৈ সুবিধা হয়, কিন্তু তেনে নকৰি পেলাই ইয়াতে আমাৰ মূলতঃ জনপ্ৰতিনিধি দুজনে যিটো কাণ্ড কৰিবলৈ গৈ আছে সেইটো লৈ পেলাই সমগ্ৰ ৰাইজ আজি ক্ষোভিত। তেখেতলোকক নিবেদন জনাইছে, আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ক মেইল কৰিছে বা চিঠিপত্ৰ দিয়া গৈছে আৰু জিলা আয়ুক্তক কোৱা গৈছে, তেখেতক কেইবাবাৰো মেম'ৰেণ্ডাম দিয়া গৈছে। এইবিলাক দিয়াৰ পাছতো এটা চক্ৰই মানে এই কাৰবাৰটো কৰিব লৈছে। এইটো আমাৰ গৰিহণাযোগ্য আৰু এইটো আমি প্ৰতিবাদ কৰিছে চিচিবৰগাঁও ৰাইজে। অনিৰ্দিষ্ট কালৰ যিটো ধৰ্মঘট আজি চুতীয়া জাতি সন্মিলনৰ তৰফৰ পৰা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু ধেমাজি জিলাৰ মাননীয় আয়ুক্ত মহোদয়লৈ
আমাৰ স্মাৰকপত্ৰ দিয়া হৈছে যাতে চিচিবৰ গাঁৱতে উপজিলাৰ কাৰ্যালয়সমূহ স্থাপন কৰে।